শ্ৰী গৌৰৱ মহন্ত মই 9ত পঢ়ি আছোঁ। তোমালোকৰ স্কুলখনৰ নামটো কি? ৰাজমহল হাইস্কুল। কেতিয়াৰ পৰা তুমি এই শৰীৰ চৰ্চাত তুমি মানে ভৰ্তি হৈছা? কেইবছৰ হ'ল? ছমাহমান হ'ল নে 9 মাহ হ'ল? হা কিমান দিন হ'ল তোমাৰ কৰি থকা? 6 মাহ। 6 মাহ হৈছে তোমাৰ কৰি থকা। তুমি কিহত মেডেল পাবলৈ সক্ষম হ'লে এতিয়া আপুনি? বডি বিল্ডিঙত। শিৱসাগৰ ডিষ্ট্ৰিক্টৰ ভিতৰত? শিৱসাগৰ ডিষ্ট্ৰিক্টৰ। এতিয়া তুমি ভৱিষ্যতত কিহৰ কাৰণে চিলেকশ্যন হৈছা এতিয়া তুমি? সেয়াত ৰাজ্যিকত যাবা ন? ৰংপুৰ শ্ৰী প্ৰতিযোগিতাত আমাৰ গৌৰৱ মহন্ত তেওঁ গ'ল্ড মেডেল পাইছিলে। তেখেতৰ পিতৃয়ে এখন চাইকেল তেখেতক শিৱসাগৰ যুৱদৌৰত অনুষ্ঠিত হোৱা ৰংপুৰ শ্ৰী প্ৰতিযোগিতাত তেখেতে গ'ল্ড মেডেল পাইছিলে। আৰু ভাৰত চাইকেলে এখন তেখেতক চাইকেল প্ৰদান কৰিছিলে। আৰু আমি চাইকেলখন আমাৰ আনুষ্ঠানিকভাৱে জয়ন্ত দা আৰু আমাৰ নবয়ে আমি তেখেতক এই চাইকেলখন আজি দিছোঁ। তোমাৰ উজ্জ্বল ভৱিষ্যত কামনা কৰিছোঁ। সৰ্বপ্ৰথমে সমূহ অসমবাসীলৈ মই শ্ৰদ্ধা নিবেদন কৰিছোঁ, শুভেচ্ছা জ্ঞাপন কৰিছোঁ। সি এনে এটা অৱস্থাত আছিল যিটো নেকি 5-6 বছৰলৈকে সি খোজেই কাঢ়িব পৰা নাছিল। আৰু সেই পৰ্যায়ৰ পৰা গৈ এতিয়া যে এই জিমৰ মাধ্যমেৰে ইমানখিনি আগবাঢ়ি গৈছে সেইটো আমি মানে কল্পনাই কৰিব নোৱাৰিছিলোঁ। আৰু এইটো ইমতিয়াজ বৰা ডাঙৰীয়ে যিমানখিনি আগবঢ়াই লৈ গৈছে আমি তেখেতলৈও ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু যথেষ্ট ভাল লাগিছে। জন্মগতভাৱে এনেকুৱা আছিল নে পাছত? জন্মৰ 3 দিনৰ পাছতে তাৰ জণ্ডিছ হৈছিলে। হৈ লৈ গোটেই নিজৰ বুলিবলৈ তেজ বুলিবলৈও নাই। কাৰণ বহুত চিকিৎসা কৰিছিলোঁ। চিকিৎসা কৰাৰ মানে কিন্তু অকল এক্সাৰচাইজৰ যোগেদি নিয়ে সি এইকণ আগবাঢ়িছেগৈ। এতিয়া আপোনালোকে কিমান আশাবাদী যিহেতু তেওঁ ষ্টেট লেভেলৰ কাৰণে বৰ্তমান চিলেকশ্যন হৈছে? আমি আশাবাদী আৰু কৰিব নোৱাৰা কামটো একো নাই। যদি মনটো স্থিৰ কৰিব পাৰে আমুক কামটোৱে কৰিম বুলি কৰিব পাৰিব। আমি যথেষ্ট আশাবাদী। কিমান বছৰ হৈছে তোৰ এতিয়া? তাৰ এতিয়া 16 বছৰ হৈছে। কোন ক্লাছত পঢ়ি আছে আৰু কোনখন স্কুলত পঢ়ি আছে? এই ক্লাছ 9ত ৰাজমহল হাইস্কুল। স্কুললৈ যোৱাও তাৰ দেৰি, মানে 6 বছৰমানত নে 7 বছৰত স্কুললৈ গৈছে। এতিয়া কোনখন খেলত সি গ'ল্ড মেডেল পাইছে? শিৱসাগৰ ডিষ্ট্ৰিক্ট লেভেলত গ'ল্ড মেডেল পাইছে। এতিয়া 9-4ত মানে আছামখন খেলিবলৈ যোৱা কথা আছে। অভিভাৱকসকলৰ কিবা প্ৰতি আপোনালোকৰ অনুৰোধ থাকিব? কাৰ অভিভাৱকৰ প্ৰতি কিবা অনুৰোধ জনাব নেকি? ধৰক যিসকলৰ এতিয়াও এনেকুৱা হৈছে মানে বা আমি প্ৰতিজন ব্যক্তিকে জনাইছোঁ তেখেতসকল নিৰাশ হ'ব নালাগে, আহক, আহি লৈ এই এক্সাৰচাইজৰ মাধ্যমেৰে তেওঁলোকক মানে উৎসাহ উদ্দীপনা দিব লাগে, তেওঁলোকক আগলৈ আগবঢ়াই লৈ যাব লাগে। কিমান দিনৰ পৰা শৰীৰ চৰ্চাৰ সৈতে জড়িত?
মই প্ৰায় আপোনাৰ 97ৰ পৰা শৰীৰ চৰ্চাৰ লগত জড়িত। মই আমাৰ মেটেকাঘাটৰ এই জয়ন্ত ৰাজকোঁৱৰ ছাৰৰ তাতে তেখেতক দেখাইছিলোঁ অলপ, তেখেতৰ তাতে মই এক্সাৰচাইজ কৰিছিলোঁ। 2019 আপুনি হয় 2019 মই আপোনাৰ মিষ্টাৰ এছিয়াত গ'ল্ড মেডেল পাইছিলোঁ। থাইলেণ্ডৰ পাটায়াত হৈছিল সেইখন। এতিয়া আপুনি কিদৰে আগবঢ়াই নিছে? বিশেষভাৱে সক্ষম যুৱকজনক এতিয়া তেখেতক প্ৰায় 6 মাহমানৰ পৰা মই গৌৰৱক মানে এক্সাৰচাইজ কৰাই আছোঁ মোৰ জিমত। আৰু এতিয়া তেখেতকতো এনেই নৰ্মেল ল'ৰাখিনিক যেনেকৈ ধৰণে কৰাওঁ ঠিক তেনেধৰণেই কৰাই গৈছে। কিবা অসুবিধা হৈছিলে আপুনি এইখিনি কৰোঁ? মই একো অসুবিধা পোৱা নাই। আপোনাৰ এইখন বিদ্যালয়ত কিমান ছাত্ৰ ছাত্ৰী আছে বৰ্তমান? এতিয়া বৰ্তমান প্ৰায় অফলাইনততো প্ৰায় আপোনাৰ 65জনমান আছে আৰু অনলাইনতো তেনেকৈ আছে অলপ, প্ৰায় অসমত গোটেই অসমতে আছে বুলি ক'ব পাৰি। বৰ্তমান সময়ত কি ক'ব, যিহেতু শৰীৰ চৰ্চা যুৱ প্ৰজন্ম আকৰ্ষিত হৈছে, আপুনি যিহেতু ইমানখিনি সফলতা অৰ্জন কৰিছে, কি হয়, ক'ব? শৰীৰ চৰ্চা একচুৱেলি অকল আমাৰ শৰীৰ চৰ্চাবিদসকলৰ কাৰণেই নহয়, আমাৰ যিকোনো গেমতে আপোনাৰ শৰীৰ চৰ্চা কৰা প্ৰয়োজনীয়। আৰু শৰীৰ চৰ্চা কৰিলেহে আমাৰ মনটো প্ৰফুল্লিত হৈ থাকিব, মনটো ভাল হৈ থাকিব। আৰু শৰীৰ চৰ্চা কৰিলেহে আমি চব মানে সুস্থ হৈ থাকিম। তাকে নৱযুৱ প্ৰজন্মক এটাই কথা ক'বলৈ গৈছোঁ যে তেওঁলোকে যিমান পাৰে বেয়াবিলাকৰ পৰা আঁতৰি আমাৰ এইবিলাকত আপোনাৰ জিমত হওক বা ঘৰতে হওক পাৰিলে এক্সাৰচাইজ কৰিব লাগে। এক্সাৰচাইজ কৰিলে মনটো ভাল থাকে, মনটো মুকলি হয়।